সদৌ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ নেতৃত্বত এটা সজাতি দল আজি টিয়কৰ ১ নং কাৱৈমাৰী গোহাঁই গাঁৱত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় লগতে ৰাইজৰ বাবে কিছু খাদ্য সামগ্ৰীৰ যোগান ধৰে। উল্লেখযোগ্য যে বৰ্তমান ৰাজ্যৰ বান পৰিস্থিতিক লৈ সৰব হৈ উঠিছে সংগঠনটো। বিশেষকৈ অনুসূচিত জাতিৰ বসতি স্থানসমূহ এই বানৰ গৰাহত বৰকৈ ক্ষতিগ্ৰস্ত হৈছে, যাক লৈ এতিয়া ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি নামি আহিছে। ইফালে চৰকাৰে বান নিয়ন্ত্ৰণৰ নামত নিতৌ ন আঁচনি ৰূপায়ণ কৰাৰ পাছতো বৰ্তমান বান অনিয়ন্ত্ৰিত অৱস্থাই চৰকাৰৰ ফুপুলা স্বৰূপ উদঙাই তুলিছে। বিশেষকৈ বান সাহায্যৰ নামত চৰকাৰে ৰাইজক ভেকু ভাওনা কৰিছে। বানপীড়িতই আজি পৰ্যন্ত চৰকাৰে কোৱাৰ দৰে বান সাহায্য লাভ কৰা নাই। সেয়ে বৰ্তমান বান পৰিস্থিতিৰ বাবে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰীগৰাকীক দোষাৰোপ কৰি মন্ত্ৰিত্ব ত্যাগ কৰিবলৈ দাবী জনাইছে সংগঠনটোৰ নেতৃত্বই। উক্ত কাৰ্যসূচীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ সাধাৰণ সম্পাদক জিতু কাকতি, জিলাৰ সভাপতি দীপজ্যোতি দাস, সম্পাদক অমৃতপান দাস, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বেদান্ত দাসকে প্ৰমুখ কৰি ৰাজ্যিক তথা জিলা আঞ্চলিকৰ বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়োৱাৰ লগতে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ আহ্বান জনায়। দেখা পালোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থকাৰ দৰে ইয়াত যি ধৰণে টিয়ক ৰাজচক্ৰ বা যোৰহাট জিলা প্ৰশাসনে সাহায্য সামগ্ৰী, খাদ্য সামগ্ৰী, পশুধনৰ খাদ্য, ঔষধ পাতি, শিশুৰ খাদ্য যোগান ধৰিবলৈ দিলে এইসমূহ ইয়াত সম্ভৱ হোৱা নাই, পৰ্যাপ্ত ধৰণে পোৱা নাই। আজি কিছু সময় আগতে আমাৰ প্ৰশাসনৰ বিভাগৰ পৰা কিছু কেইমুঠিমান চাউল ইয়াতে দিয়াৰ ব্যৱস্থা কৰিছে, যদি এতিয়ালৈ বিতৰণ কৰা নাই। আৰু ইতিমধ্যে আপোনাৰ ৰোগীয়া মানুহ যথেষ্ট আপোনাৰ বেমাৰত পৰিছে, গতিকে এওঁলোকক সোনকালে উদ্ধাৰ কৰিব লাগে আৰু চিকিৎসা ব্যৱস্থা কৰিব লাগে। কাৰণ ইয়াত থকা প্ৰাথমিক বিদ্যালয়, নামঘৰ, চিকিৎসালয় সকলোতে পানীৰ তলত। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থকাৰ দৰে সম্পূৰ্ণ ধৰণে বানৰ যিটো সাহায্য সামগ্ৰী উদ্ধাৰ কাৰ্য ইয়াত হোৱা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে কঠোৰভাৱে আহ্বান জনাইছোঁ, বানপানীৰ যিটো সাহায্য সামগ্ৰী তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কৰিব লাগে। আনহাতে আপুনি চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে, যোৱাকালিও সংবাদমেলত কৈছে যে অসমৰ 40টা মাথাউৰি ভাঙি গ'ল। কিন্তু আমাৰ যিগৰাকী জলসম্পদ মন্ত্ৰী তেওঁ কিন্তু এই কথা মানি ল'ব বিচৰা নাই। তেওঁ কৈছে 4-5টা মাথাউৰি ভাঙি গৈছে। ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদী, সোৱণশিৰি নদী, জাঁজি, কলং, কপিলি, প্ৰায় পাগলাদিয়া প্ৰায়বিলাক নদীৰ মাথাউৰি ভাঙি গ'ল, আৰু যাৰ ফলত অসমত এতিয়া ভয়ানক বানপানীৰ সৃষ্টি হৈছে। গতিকে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই তাৎক্ষণিকভাৱে পদত্যাগ কৰাই উচিত বুলি আমি অনুভৱ কৰোঁ। আনহাতে আপুনি এটা কথা চাওক যে অসমৰ যি সম্পদ, আপোনাৰ চাহপাতৰ কথা কওক, আপোনাৰ কয়লাৰ কথা কওক, খনিজ পদাৰ্থ কওক, এই সকলোবিলাক সম্পদ কিন্তু ৰাষ্ট্ৰই বা ভাৰত চৰকাৰে ব্যৱহাৰ কৰি ইয়াৰ পৰা মুনাফালো দি আছে। তো তেনেস্থলত অসমৰ যি বানপানী, এই বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। গতিকে বানপানী, অসমৰ বানপানী নিয়ন্ত্ৰণ, অসমৰ বানপানী প্ৰতিৰোধ আৰু বানপানীয়ে সৃষ্টি কৰা সকলো সমস্যা কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে ইয়াত মোকাবিলা কৰিব লাগে বা সমস্যা সমাধান কৰিব লাগে। আৰু সেইবাবেই আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে এটা দাবী উত্থাপন কৰিছোঁ, অসম চৰকাৰে অসমৰ বানপানী সমস্যাৰ লগত মোকাবিলা পৰাকৈ পৰ্যাপ্ত পৰিমাণে এওঁলোকৰ হাতত পুঁজি নাই, আন্তঃগাঁথনি নাই, প্ৰশাসনীয় ব্যৱস্থা নাই, বিভাগ ব্যৰ্থ। গতিকে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে। অসম আদিত্য টিয়ক।